বৰ ধুনীয়াকৈ ফুলিছে। এইটো ফুল মোৰ বহুত ভাল লাগে। ইয়াক কাটিঙৰ পৰা লগাব পৰা যায়, কিন্তু এবছৰ বচাব পাৰিম নে নোৱাৰিম নাজানো। খুব ধুনীয়া আৰু ৰংটো চাওকচোন, বিশেষকৈ বহুত মৰম লগা। গছজোপা খুব লহপহকৈ বাঢ়িছে আৰু মই ইয়াতে কোনো কেমিকেল সাৰ ব্যৱহাৰ কৰা নাই। ইয়াতে মই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই, কেৱল জৈৱিক সাৰ ব্যৱহাৰ কৰিছোঁ। আৰু গছজোপা খুব ধুনীয়া, হেল্থটো ধুনীয়া হৈছে, খুব ধুনীয়া, মৰম লাগে আৰু বহুত পৰিমাণৰ ফুলিব বুলি ভাবিছোঁ। আৰু এতিয়াহে 2-3 দিন হৈছে দুপাহ তিনিপাহকৈ ফুলা আৰম্ভ কৰিছে আৰু অতি ধুনীয়া, মোৰ অতি মৰমৰ। কাষতে ঘৰ বনোৱা কাম চলি আছে, সেইটো কাৰণে চাৰিওফালেদি হুলস্থুল, মেচিনৰ মাত। এই ফুলটো দেখিছে কিমান মৰম লগা, দেখিছেনে আপোনালোকে? আৰু এনেদৰে হেং কৰা পটত দেখিছে কিমান ধুনীয়া লাগিছে, বহুত শুৱনি লাগিছে। আপোনালোকৰ কেনে লাগিছে মই নাজানো, কিন্তু মোৰ ভাল লাগিছে। ভাল লাগিছে কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। বহুত মৰম লগা। আজি আপোনালোকক মই কেৱল এই ফুলটোৱে দেখুৱাম বুলি ভাবিছোঁ। এইটো এটা, কিন্তু এটাই বেয়া লাগিছে যে মোৰ গোটেইখিনি একে ৰঙে আহিলে, একেটা ৰঙেই ফুলিছে। বিভিন্ন ৰঙেই পোৱা যায়, কিন্তু মোৰ এটা ৰঙেই ফুলিছে। এয়া এক জৈৱিক সাৰ দিলে বেছি ভাল হয়, কিয়নো ৰাসায়নিক সাৰ দিলে মানে ফুলপাহ আপোনাৰ বেছি দিন নুফুলিব আৰু গছজোপা খুব সোনকালে বেয়া হৈ পৰিব। সেইটো কাৰণে যিমান পাৰে জৈৱিক সাৰ দিব লাগে। মই নিজে বনোৱা পাচলি বাকলি গেলাই যিটো ৰস আমি উলিয়াওঁ, পানী মিক্স কৰি সেইটো দিছোঁ। আৰু কেতিয়াবা মই চাউলৰ পানীও দি দিছোঁ, চাউল ধোৱা পানী দিছোঁ। আৰু বিশেষকৈ সেই যিটো জৈৱিক সাৰটো আমি পাচলি গেলাই যাৰ ৰসটো দিছোঁ পানী মিক্স কৰি, এনেদৰে দিছোঁ। ইয়াতে মই কোনো কেমিকেল DAP দিয়া নাই, NPKও দিয়া নাই, আৰু পটাছ, MOP, SSP একো দিয়া নাই মই ইয়াতে, জানে। সেইবিলাক ব্যৱহাৰ নকৰিও আমি এনেদৰে ফুল ফুলাব পাৰোঁ, দেখিছে? একো দিয়া নাই। আমি সেইখিনি তেনেধৰণৰ ৰাসায়নিক সাৰবোৰ ব্যৱহাৰ নকৰিও আমি এনেদৰে কিমান ধুনীয়াকৈ ফুল ফুলাব পাৰোঁ, পাচলি খাব পাৰোঁ। পাচলিবোৰ তেনেকৈ ৰুইছোঁ। আৰু প্ৰথম এবাৰ লাও আজি প্ৰথম ছিঙিছোঁ, আপোনালোকক দেখুৱাম। এইটো এটা, এই পিংক কালাৰ পিটনীয়া ফুলটো চাওকচোন, ইমান মৰম লাগিছে। কেলিপকা ফুলটো কাটিঙৰ পৰাও গ্ৰ' কৰিব পৰা যায়। এদিনে আপোনালোকৰ মাজলৈ মই এটা ভিডিঅ' আনিম বাৰু। কাটিং কৰি শিপা উলিয়াই আপোনালোকক ভিডিঅ'টো আপডেট দিয়া হ'ব। আৰু এই পাৰ্পল কালাৰৰ বেঙুনীয়া ৰঙৰ পিটনীয়াটোৰ পৰা খুব ধুনীয়া সুগন্ধি বিয়পি পৰে সন্ধিয়া সময়ত, সেইটো কাৰণে মোৰ ভাল লাগে। কিন্তু এই ৰংটো সকলোৱে ভাল নাপায়, কাৰণ পিটনীয়া খুব ধুনীয়া ধুনীয়া ৰং পোৱা যায়। এইবাৰ কিন্তু মই ঠগ খাইছোঁ। বেলেগ এখন নাৰ্চাৰীৰ পৰা পুলি আনিছিলোঁ হালধীয়া ৰঙৰ পুলি, খুব বেয়া পুলি আহিছে, খুব বেয়া প্ৰজাতিৰ পিটনীয়া পুলি পাইছোঁ। যদি কোনোবাই মোৰ পৰা লৈ গৈছে তাৰ বাবে মই দুখিত, কাৰণ মই এখন বেলেগ নাৰ্চাৰীৰ পৰা পুলি আনি ডাঙৰ কৰি বিক্ৰী কৰিছিলোঁ। হয়তো কোনোবাই পাই গৈছে, তাৰ বাবে মই দুখিত। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটি কৰিব। আজিলৈ আহোঁ।